ৰাইজৰ কুশল মংগল কামনাৰে মহানগৰীৰ জয়ানগৰত অনুষ্ঠিত হয় নৱম বাৰ্ষিক থিয় নাম সমাৰোহ। বিমলা বিবাহ ভৱন চৌকটত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠানত বৰপেটাৰ দুটাকৈ থিয় নাম দলৰ ভকতসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জয়ানগৰ অঞ্চলত পূৰ্বতে সঘনাই সংঘটিত হৈ অহা দুৰ্ঘটনা ৰোধৰ বাবে এই থিয় নাম সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ পিছত ক্ৰমাগতভাৱে শুকুৰবাৰে নৱমবাৰলৈ অনুষ্ঠিত হ'ল থিয় নাম সমাৰোহ। আজি অনুষ্ঠান আমি জয়নগৰৰ চাৰিআলিত আমি বিমলা বিবাহখনত আমি ৰাজহুৱা হিচাপে আজি 9 বছৰৰ পৰা আমি ইয়াত পালনাম পাতি আহি আছোঁ। ইয়াতে জয়নগৰ সদায় আমাৰ গাড়ীৰ দুৰ্ঘটনা হয়, বহুত মানুহ মৰিছে। সেইকাৰণে আমি ভাবিছোঁ কি এই নাম প্ৰসংগ কৰিলে কিজানি অকণমান এইটো ৰিলিফ পোৱা যাব, মানুহৰ এক্সিডেণ্টটো কমিব। এইটো নৱম বৰ্ষ আমি ৰাইজৰ মংগলাৰ্থে আমাৰ সভাপতি মহোদয়ে কৈছে যে আমাৰ 5-6 বছৰ আগতে ইয়াতে বহুত দুৰ্ঘটনা সংঘটিত হৈছিল জয়ানগৰ চাৰিআলিত, আৰু সেইটো আমাৰ কেইজনমান সমাজহিতৈষী মানুহে এটা প্ৰচেষ্টা হাতত ল'লে যে আমি অকণমান নাম প্ৰসংগ কৰিলে কিজানি এইবিলাক দূৰ হয়, আৰু সেইটোৱে আমি বিশ্বাস কৰি এই বছৰ আমাৰ নৱম বৰ্ষৰ থিয় নাম সমাৰোহ আজি অনুষ্ঠিত হৈছে। আমাৰ প্ৰায় 500-600 মানুহে ইয়াতে নাম উপভোগ কৰে, আৰু খুব সুন্দৰ অনুষ্ঠান। আমি বৰপেটা জিলাৰ পৰা দুটি বিশিষ্ট নাম দল নিমন্ত্ৰণ কৰোঁ, আৰু তেখেতসকলে ৰাতি 10টা, 10:30লৈকে নাম